যি মদাহী জুবিনৰ সমাধিত যাব, যোনে জুবিনৰ সমাধিত মদ ঢালিব, ধৰি লওক মই চচুৰাই আনি এৰেষ্ট কৰিম। চাৰ্জশ্বিট দিয়াৰ পিছত যোনে জুবিনৰ সমাধিত মদ ঢালিব তাক মই 100% এৰেষ্ট কৰিম। যিসকল বুদ্ধিজীৱীয়ে জুবিনক মদৰ লগত তুলনা কৰিছিল তেওঁলোকে অসমৰ ৰাইজৰ লগত ক্ষমা খুজিব লাগে। কি জুবিনক মদেদি চিনি পাব, জুবিনক চাধাৰ টেমা দি চিনি পাব। আমাৰ বুদ্ধিজীৱীসকলেও কয় যে নহয় মদ খাই যাব দিয়ক। এতিয়া ইনকুৱাৰীত কি ওলাইছে যে জুবিনে মদ খাব বিচৰা নাছিল, জুবিনক মদ খুওৱা হৈছিল আৰু মদ খুৱায়ে জুবিনক হত্যা কৰা হৈছিল। সবচে মই দুখ পাওঁ যেতিয়া আমাৰ বুদ্ধিজীৱীসকলেও কয় যে নহয় মদ খাই যাব দিয়ক। আমাৰ ৰীতা চৌধুৰীৰ দৰে বাইদেউ যেন মদ খোৱাটো এক ফেচবুক পোষ্টটো দেখিব, কিন্তু এতিয়া ইনকুৱাৰীত কি ওলাইছে যে জুবিনে মদ খাব বিচৰা নাছিল, জুবিনক মদ খুওৱা হৈছিল আৰু মদ খুৱায়ে জুবিনক হত্যা কৰা হৈছিল। এইটো আমাৰ তদন্তত প্ৰকাশ পাইছে। এতিয়াতো তদন্তত লুকাবলগীয়া একো নাই, আমি গৃহ মন্ত্ৰালয়ৰ কাগজো দিলোঁ, এপ্ৰুভেলো আহিলে। গতিকে যিসকল বুদ্ধিজীৱীয়ে জুবিনক মদৰ লগত তুলনা কৰিছিল তেওঁলোকে অসমৰ ৰাইজৰ লগত ক্ষমা খুজিব লাগে। যদি ভূপেন হাজৰিকাক অসমৰ নতুন প্ৰজন্মই গানেৰে চিনি পায়, মানুহে মানুহৰ বাবেৰে চিনি পায়, যদি ভূপেন হাজৰিকাক শ্বহীদ প্ৰণামো তোমাকে দি চিনি পাব, কি জুবিনক মদেদি চিনি পাব, জুবিনক চাধাৰ টেমা দি চিনি পাব? এইটো কি জুবিনৰ প্ৰতি ন্যায় হ'ব নেকি? 38,000 গান নোহোৱা হৈ গ'ল, জুবিনে গোৱা সুন্দৰ বৰগীতবিলাক নোহোৱা হৈ গ'ল, জুবিনে গোৱা বিহুবিলাক নোহোৱা হৈ গ'ল। জুবিন মানে কি থাকিল যে জুবিনৰ সমাধিত গৈ মদ ঢালক। চাৰ্জশ্বিট দিয়াৰ পিছত যোনে জুবিনৰ সমাধিত মদ ঢালিব তাক মই 100% এৰেষ্ট কৰিম। মই চাৰ্জশ্বিট দিয়ালৈকে ৰখি আছিলোঁ, কাৰণ চাৰ্জশ্বিটত আপোনালোকে বুজি পাব যে জুবিনে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। গতিকে তাৰ পিছত যি মদাহী জুবিনৰ সমাধিত যাব, যোনে জুবিনৰ সমাধিত মদ ঢালিব, ধৰি লওক মই চচুৰাই আনি এৰেষ্ট কৰিম। এনে এৰেষ্ট নকৰোঁ, চচুৰাই আনি এৰেষ্ট কৰিম। খালি মই ৰখি আছোঁ যে চাৰ্জশ্বিটখন দিয়ক, কথাটো অফিচিয়েল হওক। আৰু আপোনালোকে ধৰি ল'ব যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া মনে মনে থাকে কিছুদিন, তেতিয়া মই বুজি পাই থাকোঁ যে কিবা এটা ভাবি থাকোঁ। আৰু মোৰ ভাৱ এইটোৱেই যে তদন্তত ওলাওক যে জুবিনে মদ নাখাইছিল, মদ খুওৱা হৈছিল। সিদিনাখনৰ পিছত জুবিনৰ সমাধিত যোনে মদ খাই যাব আৰু জুবিনৰ সমাধিত যোনে মদ ঢালিব, মই টানি চচৰাই আনিম থানালৈকে। সবচে মই দুখ পাওঁ যেতিয়া আমাৰ বুদ্ধিজীৱীসকলেও কয় যে নহয় মদ খাই যাব দিয়ক। আমাৰ ৰীতা চৌধুৰীৰ দৰে বাইদেউ যেন মদ খোৱাটো এক ফেচবুক পোষ্টটো দেখিব, কিন্তু এতিয়া ইনকুৱাৰীত কি ওলাইছে যে জুবিনে মদ খাব বিচৰা নাছিল, জুবিনক মদ খুওৱা হৈছিল আৰু মদ খুৱায়ে জুবিনক হত্যা কৰা হৈছিল। এইটো আমাৰ তদন্তত প্ৰকাশ পাইছে। এতিয়াতো তদন্তত লুকাবলগীয়া একো নাই, আমি গৃহ মন্ত্ৰালয়ৰ কাগজো দিলোঁ, এপ্ৰুভেলো আহিলে। গতিকে যিসকল বুদ্ধিজীৱীয়ে জুবিনক মদৰ লগত তুলনা কৰিছিল তেওঁলোকে অসমৰ ৰাইজৰ লগত ক্ষমা খুজিব লাগে। যদি ভূপেন হাজৰিকাক অসমৰ নতুন প্ৰজন্মই গানেৰে চিনি পায়, মানুহে মানুহৰ বাবেৰে চিনি পায়, যদি ভূপেন হাজৰিকাক শ্বহীদ প্ৰণামো তোমাকে দি চিনি পাব, কি জুবিনক মদেদি চিনি পাব, জুবিনক চাধাৰ টেমা দি চিনি পাব? এইটো কি জুবিনৰ প্ৰতি ন্যায় হ'ব নেকি? 38,000 গান নোহোৱা হৈ গ'ল, জুবিনে গোৱা সুন্দৰ বৰগীতবিলাক নোহোৱা হৈ গ'ল, জুবিনে গোৱা বিহুবিলাক নোহোৱা হৈ গ'ল। জুবিন মানে কি থাকিল যে জুবিনৰ সমাধিত গৈ মদ ঢালক। চাৰ্জশ্বিট দিয়াৰ পিছত যোনে জুবিনৰ সমাধিত মদ ঢালিব তাক মই 100% এৰেষ্ট কৰিম। মই চাৰ্জশ্বিট দিয়ালৈকে ৰখি আছিলোঁ, কাৰণ চাৰ্জশ্বিটত আপোনালোকে বুজি পাব যে জুবিনে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। গতিকে তাৰ পিছত যি মদাহী জুবিনৰ সমাধিত যাব, যোনে জুবিনৰ সমাধিত মদ ঢালিব, ধৰি লওক মই চচুৰাই আনি এৰেষ্ট কৰিম। এনে এৰেষ্ট নকৰোঁ, চচুৰাই আনি এৰেষ্ট কৰিম। খালি মই ৰখি আছোঁ যে চাৰ্জশ্বিটখন দিয়ক, কথাটো অফিচিয়েল হওক।
আৰু আপোনালোকে ধৰি ল'ব যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া মনে মনে থাকে কিছুদিন তেতিয়া মই বুজি পাই থাকোঁ যে কিবা এটা ভাবি থাকোঁ আৰু মোৰ ভাৱ এইটোৱেই যে তদন্তত ওলাওক যে জুবিনে মদ নাখাইছিল মদ খুওৱা হৈছিল সিদিনাখনৰ পিছত জুবিনৰ সমাধিত যোনে মদ খাই যাব আৰু জুবিনৰ সমাধিত যোনে মদ ঢালিব মই টানি চোচৰাই আনিম থানালৈকে